নমস্কাৰ বন্ধুসকল, আমাৰ নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে আজিৰ দিনটোৰ অসমীয়া ৰাশিফল। আহক আমি প্ৰথমতে আজিৰ দিনটোৰ পঞ্চাংগসমূহ জানি লওঁ। আজি ইংৰাজী 2025 চনৰ জুলাই মাহৰ 17 তাৰিখ আৰু অসমীয়া 1946 শকাব্দৰ আহাৰ মাহৰ 32 তাৰিখ। আজি বৃহস্পতিবাৰ। আজি সূৰ্য উদয় হ'ব 4:43:35 আৰু আজি সূৰ্য অস্ত যাব 6:10:35। আজি কৃষ্ণপক্ষ সপ্তমী তিথি। সপ্তমী তিথি আজি ৰাতি 7:09:30 থাকিব আৰু তাৰপিছত কৃষ্ণপক্ষ অষ্টমী তিথি আৰম্ভ হ'ব। আজি উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ পুৱা 4:50:06 শেষ হৈ ৰেৱতী নক্ষত্ৰ আৰম্ভ হ'ব। আজিৰ দিনটোৰ ৰাহুকাল আছে দুপৰীয়া 2:10 পৰা 3:53 আৰু আজিৰ দিনটোৰ বিশেষ শুভ সময় হ'ব দুপৰীয়া 11:59 পৰা 12:54। আজি জন্ম হ'লে জাতক জাতিকাৰ মীন ৰাশি, বিপ্ৰবৰ্ণ আৰু নৰগণ হ'ব। আৰু যদি আজি আদ্যা ঋতু হয় তেতিয়াহ'লে দুৰ্ভগা যোগ হ'ব। শুভকৰ্ম আৰু যাত্ৰাৰ বাবে আজিৰ দিনটো ভাল নহয়। খাদ্যত আজি দিনত তাল নিষেধ আৰু ৰাতি তেল, নাৰিকল, মাছ মাংস আদি নিষিদ্ধ। আহক এতিয়া আমি আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফলসমূহ। প্ৰথমতে মেষ ৰাশি। আজি আপুনি কৰ্মৰ পৰিৱেশত বিভিন্ন কৰ্মত নিয়োজিত হৈ একাধিক কৰ্মৰ দায়িত্ব পালন কৰিব লাগিব। উচ্চস্থানীয় কোনো ব্যক্তিৰ আচৰণত আপুনি অসন্তুষ্ট হ'ব পাৰে, কিন্তু আপুনি নিজৰ সংযমো বঢ়াব লাগিব। নিবনুৱা কৰ্মপ্ৰাৰ্থীয়ে আজি কোনো উৎসৰ পৰা উন্নত কৰ্ম লাভৰ সুযোগ পাব। যদিও আপোনাৰ বুদ্ধিহীনতাৰ বাবে যাতে এনে সুযোগ হাতৰ পৰা হেৰাই নাযায় তাৰ প্ৰতিও আপুনি বিশেষ মনোযোগ দিব লাগিব। পাৰিবাৰিকত আজি কোনো আপোন ব্যক্তিক আপুনি অৰ্থ সাহায্য দিব লগা হ'ব পাৰে বা এনে ক্ষেত্ৰত আপুনি প্ৰতিশ্ৰুতি দিব লগা হ'ব পাৰে। জীৱন সংগীৰ সৈতে আজি কোনো পুণ্য অনুষ্ঠানত অংশগ্ৰহণৰ বাবে আপুনি কৰা চমু ভ্ৰমণ আনন্দৰ হ'ব। প্ৰেমত আজি আপুনি প্ৰিয় ব্যক্তিৰ পৰা আপুনি বাঞ্ছিত স্থান আৰু মান লাভ কৰি আনন্দিত হ'ব পাৰিব। আজিৰ দিনটো বৈবাহিক সম্পৰ্ক আগবঢ়াবলৈও এটা অতি উন্নত দিন হ'ব আৰু এনে দিশত আপুনি আত্মীয় স্বজনৰ সহযোগিতাৰ লগতে আপোনাৰ প্ৰিয়জনৰ সহযোগিতাও লাভ কৰি উৎসাহিত হ'ব পাৰিব। আজি আপুনি সামাজিকভাৱে কোনো গধুৰ দায়িত্ব সুকলমে পালন কৰি আপোনাৰ অনুৰাগীসকলৰ সন্মান আৰু বিশ্বাস আদায় কৰিবলৈও সক্ষম হ'ব। ব্যৱসায়ীসকলে আজি চোৰ বা ডকাইতৰ পৰা অধিক সাৱধানতা ল'ব লাগিব। আজি নিজৰ কোনো সহযোগী কৰ্মীৰ অনুপস্থিতিত আপোনাৰ পৰিৱেশত পৰিশ্ৰম বৃদ্ধি পাব। আপোনাৰ আজি গুলপীয়া ৰঙৰ 6 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। কৰ্মৰ পৰিৱেশত কোনো উচ্চস্থানীয় ব্যক্তিৰ লগত আজি আপুনি সুসম্পৰ্ক স্থাপন কৰিব পাৰিব। এনে ব্যক্তিৰ পৰা আপোনাৰ কৰ্মৰ প্ৰশংসা লাভ কৰিব আপুনি অধিক প্ৰেৰণা লাভ কৰিব পাৰিব। নিবনুৱা কৰ্মপ্ৰাৰ্থীয়ে আজি কৰ্মৰ কোনো উন্নত সংযোগ লাভ কৰি আশা লাভ কৰিব। শিক্ষাৰ্থীয়ে বন্ধুৰ সংগত আজি যাতে আপোনাৰ সঞ্চিত ধন অধিক খৰচ নহয় তাৰ প্ৰতি লক্ষ্য ৰখা আৱশ্যক। প্ৰেমৰ দিশত প্ৰিয় ব্যক্তিক আজি আপুনি আপোনাৰ অধিক ব্যস্ততাৰ মাজতো কিছু সময় দিব লগা হ'ব পাৰে।
আজি প্ৰিয় ব্যক্তিৰ মান অভিমান নষ্ট কৰিবলৈ আপুনি আপোনাৰ সঞ্চিত ধন ব্যয় কৰিব লগা হ'ব পাৰে। গৃহত আজি কোনো দ্ৰব্য সামগ্ৰী ক্ৰয় কৰোঁতে যাতে আপুনি ভুলবশতঃ প্ৰবঞ্চকৰ কবলত নপৰে তাৰ প্ৰতি সাৱধানতা লওক। ব্যৱসায়ীয়ে আজি কোনো পুণ্য অনুষ্ঠানৰ বাবে আৰ্থিক অনুদান আগবঢ়াব লাগিব। ব্যৱসায়ত সহযোগী বন্ধুৰ সহায়তো আজি আপুনি উপাৰ্জন অধিক বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। আপোনাৰ আজি হালধীয়া ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। স্বাস্থ্যত আজি আপুনি সামান্য দুৰ্বলতা অনুভৱ কৰি মানসিকভাৱেও যাতে এলাহ অৱসাদ বৃদ্ধি নহয় তাৰ প্ৰতি আপুনি লক্ষ্য ৰখা আৱশ্যক। আৰ্থিকভাৱেও কোনো ক্ষেত্ৰত অকস্মাত বিশেষভাৱে যাতে লোকচানৰ সন্মুখীন নহয় তাৰ প্ৰতিও আজি আপুনি সাৱধানতা ল'ব লাগিব। কৰ্মক্ষেত্ৰত আপোনাক অধিক ধৈৰ্যৰ আৱশ্যক হ'ব পাৰে। কোনো সহকৰ্মীৰ সৈতে মতৰ অমিলৰ ফলত যাতে পৰিৱেশ নিম্নগামী নহয় তাৰ প্ৰতিও আপোনাক যত্নৰ প্ৰয়োজন হ'ব। শিক্ষাৰ্থীয়ে কোনো সমস্যা সমাধানৰ বাবে আজি গুৰুজনৰ সহযোগ ল'ব লগা হ'ব পাৰে। আজি আপুনি যান বাহনত যাত্ৰা কৰোঁতেও স্বাস্থ্যৰ প্ৰতি অধিক সাৱধানতা লোৱা প্ৰয়োজন। প্ৰেমৰ দিশত প্ৰিয় ব্যক্তিৰ সংগত আজি আপুনি এটা অতি উন্নত দিন অতিবাহিত কৰিব পাৰিব। গৃহত আজি কোনো দূৰ সম্বন্ধীয় আত্মীয়ৰ আগমনে গৃহসুখ বৃদ্ধি কৰিব। কোনো বিশেষ পৰিকল্পনা গ্ৰহণ কৰিবলৈ জীৱনসংগীৰ পৰামৰ্শতো আপুনি উপকৃত হ'ব। ব্যৱসায়ীয়ে আজি ব্যৱসায়ত অধিক উপাৰ্জনত উৎসাহ বৃদ্ধি কৰিব পাৰিব। ব্যৱসায় সম্প্ৰসাৰণৰ বাবেও আজি আপোনাৰ হাতত এটা অতি উন্নত দিন। আজি আপোনাৰ গুলপীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। আজি যান বাহনত ভ্ৰমণৰ সময়ত আকস্মিকভাৱে যাতে কোনো প্ৰকাৰে আপুনি শাৰীৰিকভাৱে লোকচানৰ সন্মুখীন নহয় তাৰ প্ৰতি অধিক সতৰ্কতা গ্ৰহণ কৰক। কৰ্মৰ পৰিৱেশত আজি কোনো সহকৰ্মী বন্ধুৰ পৰা আপুনি কৰ্মক্ষেত্ৰত সহযোগিতা লাভ কৰিব। বন্ধুৰ সংগত কোনো মনোৰঞ্জন সম্পৰ্কীয় অনুষ্ঠানত আপুনি অংশগ্ৰহণ কৰিবলৈও সুযোগ লাভ কৰি উৎসাহিত হ'ব। নিবনুৱা কৰ্মপ্ৰাৰ্থীয়ে আজি কোনো পুৰণি বন্ধুৰ পৰা অৰ্থ উপাৰ্জনৰ কোনো ভাল সুযোগ লাভ কৰিব। শিক্ষাৰ্থীয়ে নিজৰ কোনো ভুলৰ বাবে যাতে গুৰুস্থানীয় ব্যক্তিৰ পৰা সমালোচনাৰ সন্মুখীন নহয় আৰু ইয়াৰ ফলত যাতে আপোনাৰ মান নিম্নগামী নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। প্ৰেমৰ দিশত আজি কোনো নতুন ব্যক্তিৰ সৈতে আপোনাৰ সংযোগ স্থাপন হ'ব পাৰে। এটা উন্নত দিন আপুনি নিজৰ হাতত আজি লাভ কৰিব। গৃহ পৰিৱেশত পাৰিবাৰিক কোনো সমস্যা সমাধান কৰিবলৈ যাওঁতে আজি আপোনাৰ অধিক ধন খৰচ হ'ব পাৰে। ব্যৱসায়ীয়ে উপাৰ্জন বৃদ্ধিৰ বাবে আজি অধিক পৰিশ্ৰম কৰিব লাগিব। আজি বিনিয়োগৰ বাবেও বিভিন্ন শুভ সংযোগ আপোনাৰ হাতলৈ আহিব, কিন্তু ইয়াত ধন বিনিয়োগৰ ক্ষেত্ৰত আপুনি অধিক দূৰদৰ্শী হোৱাৰো প্ৰয়োজন আছে। আজি আপোনাৰ বেঙুনীয়া ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। কৰ্মৰ পৰিৱেশত আপোনাৰ উচ্চ স্থান লাভ বা আৰ্থিক উন্নতিৰ শুভ সংবাদে আপোনাৰ বহুদিনীয়া মনোবাঞ্ছা আজি পূৰণ কৰিব। নিবনুৱা কৰ্মপ্ৰাৰ্থীয়ে কোনো স্ত্ৰী বান্ধৱীৰ সহায়ত উপাৰ্জনৰ ভাল সংযোগ আজি লাভ কৰিব।
কিন্তু আপোনাৰ স্বাস্থ্যত যাতে অকস্মাতে যিকোনো আঘাত নহয় তাৰ প্ৰতিও আজি আপুনি সাৱধানতা ল'ব লাগিব। প্ৰেমৰ দিশত আজি আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্বই আপোনাৰ প্ৰিয়জনক সন্মোহিত কৰি ৰাখিব। আপোনাৰ সিদ্ধান্তসমূহতো প্ৰিয়জনৰ সহায়ৰ লগতে সহযোগিতা লাভ কৰি আপুনি উৎসাহিত হ'ব। আপোনাৰ মনোবল বাঢ়িব। পাৰিবাৰিক দিশত কোনো আপোন ব্যক্তিক আজি আপুনি অৰ্থ সাহায্য প্ৰদান কৰাৰ লগতে অথবা এনে দিশত আপুনি প্ৰতিশ্ৰুতি দিব লগাও হ'ব পাৰে। এনে প্ৰতিশ্ৰুতি দিওঁতে আজি আপুনি অধিক দূৰদৰ্শী হ'ব লাগিব, যাতে ভৱিষ্যতে ইয়াৰ ফলত আপুনি লোকচানৰ সন্মুখীন নহয়। ব্যৱসায়ে আজি নিজৰ সহকৰ্মী কোনো বন্ধুক কোনো প্ৰকাৰে সহযোগিতা কৰিব লাগিব। ব্যৱসায় সম্প্ৰসাৰণৰ ক্ষেত্ৰত আজি আপুনি ৰাজ অনুগ্ৰহ লাভ কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ হালধীয়া ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। কৰ্মৰ পৰিৱেশত আজি আপুনি একাধিক অতিৰিক্ত কৰ্মৰ দায়িত্ব পালন কৰিব লাগিব। কোনো বিশেষ সংবাদ লাভৰ বাবে আপোনাৰ উদ্বিগ্নতা বাঢ়িব পাৰে। নিবনুৱাই কোনো ভুল সিদ্ধান্তৰ বাবে যাতে উপাৰ্জনৰ কোনো বিশেষ সুযোগ হাতৰ পৰা এৰাই নাযায় তাৰ বাবে আজি সতৰ্ক থাকক। ব্যৱসায়ত আজি কোনো ৰাজকৰ্মীৰ পৰা আপুনি অনুগ্ৰহ লাভ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ উপাৰ্জন বৃদ্ধি পাব। আনহাতে আজি কোনো পুণ্য অনুষ্ঠানৰ বাবে আপুনি আৰ্থিক অনুদান আগবঢ়াব লগা হ'ব পাৰে। শিক্ষাৰ্থীয়ে সহপাঠী বন্ধুৰ সহায়ত আজি কোনো গুৰুত্বপূৰ্ণ সমস্যা সমাধান কৰিব পাৰিব। প্ৰেমৰ দিশত আজি আপুনি আপোনাৰ প্ৰিয় ব্যক্তিক আপুনি অধিক ব্যস্ততাৰ মাজতো কিছু সময় দিয়া আৱশ্যক, যাতে সম্পৰ্কৰ মধুৰতা অক্ষত থাকে। পাৰিবাৰিকত যান বাহন আদি কোনো সম্পদ ক্ৰয়ৰ প্ৰতি আজি আপোনাৰ আগ্ৰহ বৃদ্ধি পাব আৰু এনে ক্ষেত্ৰত জীৱনসংগীৰ সহযোগিতাৰ লগতে জীৱনসংগীৰ লগত চমু ভ্ৰমণৰ আনন্দ উপভোগ কৰিব পাৰে। আজি আপোনাৰ গুলপীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। কৰ্মৰ পৰিৱেশত আজি যেনেদৰে আপোনাৰ শাৰীৰিক পৰিশ্ৰম বা মানসিক পৰিশ্ৰম বাঢ়িব, তেনেদৰে আপোনাৰ ক্ষমতাও বাঢ়িব আৰু নিজৰ দক্ষতাৰ বলত আজি আপুনি আপোনাৰ শত্ৰুসকলৰ ওপৰত বিজয় সাব্যস্ত কৰিবলৈও সক্ষম হ'ব। আপোনাৰ মান বাঢ়িব। তাৰোপৰি আজি আপুনি পদোন্নতি সম্পৰ্কীয় কোনো ভাল খবৰো লাভ কৰিব পাৰে। শিক্ষাত আজি কোনো প্ৰতিযোগিতামূলক অনুষ্ঠানত আপুনি অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ লাভ কৰিব। নিবনুৱাই আজি হ্ৰস্বকালীন কোনো উপাৰ্জনৰ শুভ সংযোগ লাভ কৰিব, কিন্তু স্বাস্থ্যত যাতে অকস্মাত কোনো প্ৰকাৰে আঘাত নাপায় তাৰ প্ৰতিও আজি আপুনি সাৱধানতা ল'ব লাগিব। তাৰোপৰি স্বাস্থ্যজনিত ক্ষেত্ৰত যাতে চিকিৎসা বিভ্ৰাট নহয় তাৰ প্ৰতিও আজি আপুনি সতৰ্ক থকা আৱশ্যক। প্ৰেমৰ দিশত নতুন সংযোগ স্থাপনত আজি আপুনি সঁহাৰি লাভ কৰিব। প্ৰিয়জনৰ সংগত আজি আপুনি এটা অতি উন্নত ৰোমাঞ্চকৰ দিন অতিবাহিত কৰিব পাৰিব। গৃহত আজি কোনো পুণ্য অনুষ্ঠানৰ আয়োজনৰ যোজা চলাব পাৰে। সন্তানৰ স্বাস্থ্যৰ প্ৰতিও আজি আপোনাক অধিক মনোযোগৰ আৱশ্যক হ'ব। ব্যৱসায় আজি আকস্মিকভাৱে নিজৰ উপাৰ্জন বৃদ্ধিত অধিক উৎসাহী হ'ব পাৰিব। আজি ব্যৱসায় সম্প্ৰসাৰণৰ বাবেও আপুনি এটা উন্নত দিন আপোনাৰ হাতত লাভ কৰিব। আপোনাৰ আজি হালধীয়া ৰং আৰু 3 সংখ্যা
অধিক শুভ থাকিব আৰু বেঙুনীয়া ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। কৰ্মৰ পৰিৱেশত একাধিক কৰ্মৰ দায়িত্ব পালন কৰি আজি আপুনি দিনটোৰ শেষৰ ফালে ভাগৰুৱা অনুভৱ কৰিব পাৰে। কোনো বিশেষ কৰ্ম সম্পাদনৰ বাবে আজি আপুনি অকস্মাত দূৰ ভ্ৰমণৰ আঁচনিও ল'ব লগা হ'ব পাৰে। শিক্ষাৰ্থীয়ে আজি কলা, সংস্কৃতি, সাহিত্য আদিত নিজৰ বুৎপত্তি আৰু দক্ষতা প্ৰকাশ কৰি কৃতকাৰ্যতা লাভ কৰিব। আপোনাৰ মান বাঢ়িব। আপুনি জ্যেষ্ঠজনৰ পৰাও আজি প্ৰশংসিত হ'ব। আৰু প্ৰৱাসী শিক্ষাৰ্থীক আজি অকস্মাত আৰ্থিক সহযোগিতাৰ প্ৰয়োজন হ'ব পাৰে, যাৰ বাবে এনে শিক্ষাৰ্থীয়ে সহপাঠী বন্ধুৰ শৰণাগত হ'বলগীয়া হ'ব পাৰে। প্ৰেমত আজি নতুন যোগাযোগৰ বাবে আপোনাৰ দিনটো উন্নত নহয়। আজি আপোনাৰ সম্পৰ্কবোৰত যাতে কোনো তৃতীয় ব্যক্তিৰ পৰামৰ্শ আপুনি গ্ৰহণ নকৰে, তাৰ পৰাও বিৰত থকা আৱশ্যক। পাৰিবাৰিকত আজি বিভিন্ন ঘৰুৱা সৰু সুৰা সমস্যা সমাধান কৰোঁতে আপোনাৰ সঞ্চিত ধনৰ অপব্যয় যাতে নহয়, তাৰ প্ৰতি আপোনাক যত্নৰ প্ৰয়োজন হ'ব। আজি আপুনি জুইৰ পৰাও সাৱধানতা ল'ব লাগিব। ব্যৱসায়ীৰ বাবে আজিৰ দিনটো বিশেষ অনুকূল। আপুনি আজি বিভিন্ন ধৰণৰ কৌশল প্ৰয়োগ কৰি আপোনাৰ উপাৰ্জন বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। আপোনাৰ আজি কজলা ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। আজি কৰ্মৰ পৰিৱেশত কোনো গোপন প্ৰতিদ্বন্দ্বিতাৰ পৰা আপুনি সাৱধানতা ল'ব লাগিব। কোনো ব্যক্তিক আজি প্ৰতিশ্ৰুতি দিওঁতেও আজি আপুনি অধিক দূৰদৰ্শী হ'ব লাগিব, যাতে ভৱিষ্যতে আপুনি এনেবিলাক বিষয় ৰক্ষা কৰিব পাৰে। কৰ্মৰ পৰিৱেশত আজি কোনো আশা কৰি থকা ভাল খবৰো আপুনি অকস্মাত লাভ কৰিব। শিক্ষাৰ্থীয়ে উচ্চ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত কোনো আপোন ব্যক্তিৰ পৰা ভাল পৰামৰ্শ আৰু আৰ্থিক সহযোগ লাভ কৰি উৎসাহিত হ'ব। আপোনাৰ এনে দিশত আশা পূৰণ হ'ব। আজি বিভিন্ন ক্ষেত্ৰত কৃতকাৰ্যতা লাভ কৰিও আপুনি নিজৰ সুখ্যাতি বঢ়াব পাৰিব। প্ৰেমৰ দিশত আজি আপুনি কোনো ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আত্মীয় স্বজনৰ লগতে প্ৰিয়জনৰ পৰা অনুপ্ৰেৰণা লাভ কৰিব। প্ৰিয় ব্যক্তিৰ সৈতে সম্পৰ্কক স্থায়িত্ব প্ৰদান কৰিবলৈ আজি আপুনি আপোনজনৰ পৰাও প্ৰয়োজনীয় সহযোগিতা লাভ কৰি আপোনাৰ মনোবল বঢ়াব পাৰিব। গৃহ পৰিৱেশত যান বাহন, ভূমি আদিৰ সমস্যা সমাধান কৰোঁতে আপুনি বিভিন্ন সময়ত জীৱনসংগীৰ পৰা প্ৰয়োজনীয় সহযোগিতা লাভ কৰিব। আজি কোনো দূৰ সম্পৰ্কীয় আপোন ব্যক্তিৰ সংবাদ লাভৰ বাবে আপোনাৰ উদ্বিগ্নতা বাঢ়িব পাৰে। ব্যৱসায়ৰ পৰিৱেশ আজি বহুত উন্নত। আজি আপুনি প্ৰচুৰ লাভ কৰিবলৈ সক্ষম হ'ব। কিন্তু নতুন বিনিয়োগৰ বাবে আজিৰ দিনটো বিশেষ উন্নত নহয়, যাৰ বাবে আপোনাৰ আগ্ৰহ বাঢ়িব পাৰে। আপোনাৰ আজি ক'লা ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। আজি যিকোনো ক্ষেত্ৰতে আপুনি অধিক সাৱধান হ'ব লাগিব, যাতে আপোনাৰ কোনো আচৰণৰ বাবে বা আপোনাৰ বাক্য প্ৰয়োগৰ ক্ষেত্ৰত আপোনাৰ কোনো উচ্চস্থানীয় ব্যক্তি অসন্তুষ্ট নহয়। স্বাস্থ্য ভাল থাকিব আৰু আপোনাৰ সেইদৰে স্বাস্থ্যত উদ্যমো থাকিব। কিন্তু আজি আপুনি জুইৰ পৰা সাৱধানতা ল'ব লাগিব। শিক্ষাৰ্থীয়ে সৎবন্ধুৰ সংগত অধিক সময় অতিবাহিত কৰি আনন্দিত হ'ব পাৰিব। প্ৰেমৰ দিশত প্ৰিয়জনক আজি আপুনি অধিক ব্যস্ততাৰ মাজতো কিছু সময় দিয়া আৱশ্যক, যাতে তেখেতৰ সমস্যাসমূহ আপুনি উপলব্ধি কৰিব পাৰে। আজি প্ৰিয়জনৰ মান অভিমান নষ্ট কৰোঁতেও আপোনাৰ কিছু ধন
খৰচ হ'ব পাৰে। জীৱনসংগীৰ কোনো পৰামৰ্শই আজি আপোনাক কোনো বিশেষ সমস্যা সমাধানত সহযোগিতা আগবঢ়াব আৰু আপুনি উপকৃত হ'ব। গৃহত কোনো পুণ্যকৰ্ম আয়োজনৰ বাবে আপুনি আগ্ৰহী যেনেদৰে হ'ব, তেনেদৰে আপুনি আত্মীয় স্বজনৰ পৰাও সহযোগিতা লাভ কৰিব। ব্যৱসায়ত আজি আপোনাক অধিক শাৰীৰিক পৰিশ্ৰমৰ প্ৰয়োজন হ'ব পাৰে। তাৰোপৰি কোনো অসৎ ব্যক্তিৰ দ্বাৰা যাতে ঠগ প্ৰবঞ্চনাৰ কবলত নপৰে, তাৰ প্ৰতিও আজি আপুনি সাৱধানতা ল'ব লাগিব। আজি আপোনাৰ গুলপীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। কৰ্মৰ পৰিৱেশত কোনো বিশেষ শুভ সংবাদ লাভত আপোনাৰ বহুদিনীয়া মনোবাঞ্ছা পূৰণ হ'ব। কিন্তু আপোনাৰ স্বাস্থ্যত আজি পুৰণা বিষ বেদনা আদি ৰোগৰ সামান্য সমস্যা অনুভৱ হ'ব পাৰে। নিবনুৱাই নিজৰ বুদ্ধিহীনতাৰ বাবে যাতে আজি কোনো ভাল উপাৰ্জনৰ পথ হেৰুৱাব নালাগে, তাৰ বাবে সাৱধানতা গ্ৰহণ কৰক। শিক্ষাত কোনো প্ৰতিযোগিতামূলক ক্ষেত্ৰত অংশগ্ৰহণৰ বাবে আজি আপুনি সুযোগ আৰু সৌভাগ্য লাভ কৰিব। প্ৰেমৰ দিশত আজি প্ৰিয়জনৰ বাবে আপুনি অধিক ধন খৰচ কৰি আনন্দিত হ'ব পাৰে। বৈবাহিক স্থিতি স্থাপনৰ বাবেও আপুনি যেনেদৰে আগ্ৰহী হ'ব, তেনেদৰে আপোনাৰ প্ৰিয় ব্যক্তিৰ পৰা সঁহাৰি আৰু সহযোগিতাও লাভ কৰিব। গৃহত আজি গৃহপালিত প্ৰাণীৰ স্বাস্থ্যৰ প্ৰতি আপোনাক অধিক মনোযোগৰ আৱশ্যক হ'ব। আজি আকস্মিকভাৱে কোনো সম্পদ ক্ৰয়ৰ আঁচনিও আপুনি গ্ৰহণ কৰিব পাৰে। ব্যৱসায়ত উপাৰ্জন বৃদ্ধিয়ে আপোনাক অধিক উৎসাহিত কৰিব। আজি আপুনি অসম্পূৰ্ণ সঞ্চয়সমূহৰ ওপৰতো মনোযোগ দিবলৈ সক্ষম হ'ব। আজি আপোনাৰ হালধীয়া ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু গুলপীয়া ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। আজি কৰ্মৰ পৰিৱেশত কোনো বিশেষ সমস্যা আপুনি নিজ দক্ষতাৰে সমাধান কৰি উচ্চস্থানীয় ব্যক্তিৰ পৰা প্ৰশংসিত হ'ব। আপোনাৰ মান বাঢ়িব। পুৰণা অভিজ্ঞতাবোৰেও আজি আপোনাক বিভিন্ন কৰ্ম সম্পাদন কৰাত উল্লেখযোগ্য সহযোগিতা প্ৰদান কৰিব। নিবনুৱা কৰ্মপ্ৰাৰ্থীয়ে আজি অকস্মাত অতি উন্নত কৰ্মপ্ৰাপ্তিৰ সুযোগ লাভ কৰিব পাৰে। শিক্ষাৰ্থীয়ে আজি সৎ বন্ধুৰ সংখ্যা বাঢ়িব। উচ্চ শিক্ষা গ্ৰহণৰ কোনো ভাল খবৰো আজি আপুনি লাভ কৰিব, য'ত আপোনাৰ বহুদিনীয়া আশা পূৰণ হ'ব। প্ৰেমৰ দিশত প্ৰিয় ব্যক্তিৰ সৈতে আজি আপুনি কৰা চমু ভ্ৰমণ আনন্দদায়ক হ'ব। কোনো আপোন ব্যক্তিৰ সহযোগতো আজি আপুনি প্ৰিয়জনৰ লগত বৈবাহিক স্থিতি স্থাপন কৰিবলৈ সক্ষম হ'ব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত আকস্মিকভাৱে আপোনাৰ আজি ধন সম্পদ লাভৰ যোগ আছে। জীৱনসংগীৰ সৈতে কোনো বিশেষ পৰিকল্পনা গ্ৰহণ কৰিবলৈও আজি আপুনি সক্ষম হ'ব। ব্যৱসায়ে আজি কোনো নতুন আৰ্থিক আঁচনি ৰূপায়ণ কৰিব পাৰিব। ৰাজ অনুগ্ৰহ লাভ কৰিও আপুনি নিজৰ উপাৰ্জন বৃদ্ধি কৰিব পাৰিব আৰু এনে ক্ষেত্ৰত আপুনি একাধিক শুভ সংযোগো আজি লাভ কৰিব। আজি আপোনাৰ গুলপীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। আপোনাৰ আজিৰ দিনটো সৰ্বতোপ্ৰকাৰে মংগলময় হওক, তাকে পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। প্ৰিয় দৰ্শক বন্ধু, আজিৰ ভিডিঅ'টো আপোনাৰ আত্মীয় স্বজনৰ লগতে বন্ধু বান্ধৱৰ লগত শ্বেয়াৰ কৰক আৰু ভিডিঅ'টোত এটা লাইক কৰি আমাক উৎসাহিত কৰক। আৰু আজি ৰাশিফল চাই আপুনি কেনে পালে, আপোনাৰ কিমানখিনি মিলিছে, আমাক কমেণ্ট কৰি জনাওক। যদি আপোনাৰ মনত কোনো ধৰণৰ প্ৰশ্ন উদয় হয়, তেতিয়াহ'লে কমেণ্ট বক্সত লিখক। আমি আপোনাক সহায় কৰিও অতিশয় আনন্দিত হ'ব পাৰিম।
অহাকালিলৈ আপোনাক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়।